সহকাৰী কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ বিশেষ সভা। এই সভাখনত এজিয়াৰ সঞ্চালক প্ৰধান অনুপ চেতিয়া, বিভাগীয় বিষয়া আৰু স্থানীয় বহুসংখ্যক কৃষক ৰাইজ উপস্থিত থাকে। সভাত বক্তাসকলে কৃষকসকলৰ একত্ৰিতা, আধুনিক কৃষি প্ৰযুক্তিৰ অসমত তেনেকৈ কৃষিভিত্তিক সংগঠন কম আছে, কোম্পানী কম আছে, যিবিলাকে নেকি বজাৰজাত কৰিছে, বজাৰ দখল কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোকে জানে কৃষক ৰাইজক সমগ্ৰ অসমতে, অসম নালাগে গোটেই উত্তৰ পূৰ্বাঞ্চলতে ভাৰতৰ অন্যান্য প্ৰদেশৰ যিবিলাক কোম্পানী আছে তেওঁলোকে মানে বীজ যোগান ধৰে, তাৰপিছত বায়'পেষ্টিচাইড, বায়'ফাৰ্টিলাইজাৰ যোগান ধৰে, আৰু তাৰ মাজতে বহুতবিলাক ভেজাল আহে। বিশেষকৈ আপোনালোকে দেখিছে যে কিছু প্ৰচাৰ মাধ্যমৰ জৰিয়তেও আমি দেখিবলৈ পাওঁ যে ধান কাটিবৰ সময়ত তেতিয়া দেখে যে পতানহে ওলায়। গতিকে সেইটো কাৰণে আমি চিন্তা কৰি পেলাই এজিয়াৰ পায়োনিয়াৰ চিডছ প্ৰডাকশ্যন কোম্পানী খুলিছোঁ। খুলি পেলাই আমি যাতে কৃষকক এটা ভাল বীজ যোগান দিব পাৰোঁ, আৰু এই বীজ উন্নত মানৰ বীজ দিয়াৰ ফলত অধিক ফলন হৈ পেলাই কৃষক যাতে উপকৃত হয়, অসমৰ অৰ্থনৈতিক বুনিয়াদ এটা যদি কৃষিভিত্তিক গঢ়ি উঠে, তাৰ বাবেই আমি এজিয়াৰ পায়োনিয়াৰ চিডছ গঠন কৰিছিলোঁ। আৰু ইয়াতে চিডৰ লগতে আমি বায়'পেষ্টিচাইড আৰু বায়'ফাৰ্টিলাইজাৰো উৎপাদন কৰিছোঁ। আমি যিবিলাক এতিয়া বজাৰত আপোনালোকে বায়'পেষ্টিচাইড, বায়'ফাৰ্টিলাইজাৰ ভেজাল পাব, কিন্তু আমাৰ অভিজ্ঞ ব্যক্তি আছে, আমি প্ৰায় 5-6জনমান আমাৰ এগ্ৰিকালচাৰ গ্ৰেজুৱেট আছে, তেওঁলোকৰ জৰিয়তে মানে এটা ভাল মানে গোট এটা গঠন কৰি লৈছোঁ। ছৈয়দ সাদুল্লাহ চৰকাৰৰ দিনত অধিক শস্য ফলনৰ বাবেই বাংলাদেশৰ পূৰ্ববংগৰ পৰা মানুহখিনি আনিছিল, আৰু এই মানুহখিনিয়ে এতিয়ালৈকে কিন্তু কৃষি এনেকুৱা ধৰণৰ এটা জাগৰণ সৃষ্টি কৰিছে, কৃষিত তেওঁলোকে বিপ্লৱ সৃষ্টি কৰিছে। মই চৰ অঞ্চললৈ গৈছোঁ, কিছুদিন আগে আলুপতি চৰ, মাজৰ চৰ, এইবিলাক চৰত গৈছিলোঁ, তাত 1 ইঞ্চি মাটিও পৰি থকা নাই। আজি ইয়ালৈ আহি আপোনালোকক যেতিয়া দেখিলোঁ, ধৰি লওক এই বাইদা অঞ্চল সেইফালেদি আহোঁতে দেখিছোঁ তাত মাটিবিলাকে দ মাটিবিলাক খেতি কৰিছে, কিন্তু তাত শাক পাচলি তেনেকৈ মানুহবিলাকে কৰা নাই। কিন্তু আপোনালোকৰ এই ধৰক লখিমপুৰ অঞ্চল পোৱাৰ পিছৰ পৰা দেখিছোঁ যে প্ৰতি ঘৰ মানুহৰ পদূলি মুখতেই চোতাল বুলিবলৈ নাই। কোনোবাই ধৰি লওক ফুল এজোপা লগাই থৈছে, কোনোবাই মানে ধৰি লওক ফুলৰ চাং এখন বনাই থৈ দিছে, কোনোবাই ধৰি লওক এই কি বোলে এইটো জিকাৰ চাং এখন বনাই থৈ দিছে, কোনোবাই মানে পটলৰ চাং এখন বনাই থৈ দিছে, পটল লাগি আছে। দেখি পেলাই সঁচাই ভাল লাগিছে। কিছুমানে ধৰি লওক আজিকালি ধৰি লওক এই ভাত কৰলা কিজান শেষ হ'ল চাগে, এতিয়া ভাত কলৰ ছিজনটো গৈছেগৈ। গতিকে